हेलो स्टूडेंट লৈ আহিছো প্ৰি টেষ্ট এক্সামিনেশন 2025-2026 গোৱালপাৰা ডিস্ট্ৰিক্টৰ কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰখন এই কোৱেশ্চন পেপাৰখনৰ এমসিকিউ বৰ মই তোমালোকক সলভ কৰি দিম আৰু এই কোৱেশ্চন পেপাৰৰ কোৱেশ্চন বৰ মডাৰেট আহিছে সো তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰিবা যিসকলৰ একেবাৰে প্ৰিপাৰেচন হোৱা নাই আৰু যিসকলৰ প্ৰিপাৰেচন হৈছে দুটা ষ্টুডেন্টৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব ইয়াৰ পিডিএফটো মই কত দিম তোমালোকক এই ভিডিওত কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে আজি ভিডিওটো আমি স্টার্ট কৰিছো তো কোশ্চেন নম্বৰ 1 কি দিয়া আছে সোৱা এ কম্পাউন্ড আন্ডাৰগোজ কমপ্লিট টেট্ৰামেৰাইজেশন ইন এ গিভেন সলভেন্ট দ্য ভেন্ট অফ ফ্যাক্টর i ইজ তো ইয়াতে তোমালোকক এটা কথা জানিব লাগিব যে ইয়াতে n টো কি হ'ব তো ফৰ এসোসিয়েশন টেট্ৰামিনেশনৰ কাৰণে n হ'ব আমাৰ ইয়াতে 4 কি হ'ব 4 হ'ব তেনেহলে আমি ইয়াতে এটা ফৰ্মুলা জানো যে i = 1/n মই শর্টলি কৈ আছো নহলে ভিডিওটো দীঘল হৈ যাব তো ইয়াত আমি যেটা জানো যে i = 1/n তো ইয়াতে আমি পালো যে n কিমান হ'ব 4 হ'ব তেনেহলে আমি কি লিখিব পাৰিম i = n ৰ ঠাইত আমি কি লিখিব পাৰিম 4 লিখিব পাৰিম এতিয়া 4 দি যদি আমি 1 ক ডিভাইড কৰো তেনেহলে ইয়াৰ উত্তৰটো আমি কি পাম 0.25 তেনেহলে অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে বুজি পালা নেক্সট দুই নম্বৰটো কি দিয়া আছে সোৱা দুই নম্বৰটো দিয়া আছে ফৰ ডেনিয়েল সেল ইনট সেল = 1.1 ভোল্ট হুইচ অফ দা ফলোইং এক্সপ্রেশন ইজ কারেক্ট ফর ইকুইলিব্রিয়াম স্টেট ইন দিস সেল তো ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা জানো কি ফৰ্মুলা যে E cell = E naught cell minus 0.0591 divided by কি হয় n হয় আৰু লগত কি হয় log kc হয় হনে নহয় log kc হয় আমি এটা ফর্মুলা জানো এটা আমি ইলেক্ট্ৰোকেমিস্ট্রি পঢ়ি আহিছিলো কি ফর্মুলা যে E cell = E naught cell minus 0.0591 divided by n log kc এতিয়া E cell টো আমাৰ কি হ'ব 0 হ'ব আৰু E naught cell ৰ ভ্যালু কি হয় 1.1 হয় হনে নহয় তো E cell টো কি হ'ব আমাৰ 0 হ'ব আৰু E naught cell টোৰ ভ্যালু কি হয় 1.1 হয় তাৰ পিছত যদি আমি এটো ক্যালকুলেশন কৰো তেনেহলে আমি ইয়াৰ উত্তৰটো কি পাম ক্যালকুলেশন কৰাৰ পিছত আমি এটো পাম log kc = 2.2 বাই কি হ'ব 0.0591 তোমালোকে এটো ক্যালকুলেশন কৰি অপচন নম্বৰ ডি পাবা তো সো তোমালোকৰ E naught cell ৰ ভ্যালুটো ইয়াতে দি দিছিল বুজি পাইছা আৰু E cell টো তোমালোকৰ 0 হয় তো এটো ক্যালকুলেশন কৰি তোমালোকে অপচন নম্বৰ ডি পাবা নেক্সট 3 নম্বৰটো দিয়া আছে ফৰ দা ৰিঅ্যাকশন Mn the rate of disappearance of M increase by 8 times increase কৰিছে upon doubling the concentration of M the order of the reaction with respect to M মানে order of reaction to কি হবে এটো খুদিছে তো ইয়াতে সোৱা আমি কি জানো যে rate কি হয় আমি যে rate directly proportional to কি হয় concentration of N to the power কি হয় N হয় হনে নহয় আমি তো জানো যে rate directly proportional to M concentration of N হৈছে তো ইয়াতে আমি যদি চাও if ইয়াতে সোৱা যদি twice n to কেই টাইমস গুণ বৃদ্ধি কৰিছে 8 টাইমস তো ইয়াতে কি হ'ব 8 তেনেহলে এটো আমি কেনেকৈ লিখিব পাৰিম 2 to the power n = এইটোক আমি এনেকৈ লিখিব পাৰো 2 to the power 3 তেনেহলে ইয়াত আমি n টো কিমান পালো এইটো সেম আছে তো আমি n কিমান পাম 3 পাম n কিমান পাম 3 পাম তেনেহলে আমাৰ কনসেন্ট্ৰেচনটো কি হ'ব অপচন নম্বৰ বি যেটো আছে এইটো হ'ব 3 আশা কৰিছো তোমালোকে এইটো বুজি পালা নেক্সট 4 নম্বৰটো দিয়া আছে ম্যাগনেটিক মোমেন্ট 2.84 bm is given by তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি যেটো আছে যে cr3+ এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰটো দিয়া আছে দা কমপ্লেক্স PTPyNH3 BrCl will have dash geometrical isomer তো এটো মানে কি জিওমেট্ৰিকেল আইসোমাৰ হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি যেটো আছে 3 এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ 6 নম্বৰটো দিয়া আছে দা কম্পাউন্ড that will undergo SN1 reaction at faster rate is মানে SN1 বিক্ৰিয়াটো কোনটো যোগত মানে ফাস্ট হ'ব তো তোমালোকে এটো হেলো এলকেন আৰু হেলো এৰিন চ্যাপ্টাৰটোত পঢ়ি আহিছা তো তোমালোকে যদি ভালকৈ চোৱা ইয়াতে যদি ভালকৈ চোৱা এই অপচন নম্বৰ ডি যেটো আছে এই অপচন নম্বৰ ডি কি হ'ব যেটো আছে বেনজাইল ব্ৰোমাইড এই অপচন নম্বৰ ডি কি হ'ব তোমালোকৰ SN1 ৰিঅ্যাকশনটো কি হ'ব ফাস্টাৰ হ'ব এটো কি বুলি কয় বেনজাইল ব্ৰোমাইড এটো কি হয় বেনজাইল ব্ৰোমাইড কাৰণ ব্ৰোমিন লাগি আছে হয় না নহয় তো এটো কি হ'ব বেনজাইল ব্ৰোমাইড তাৰ পিছত 7 নম্বৰটো কি দিয়া আছে চোৱা 7 নম্বৰটো দিয়া আছে তলত দিয়া কনবিট যৌগই অজন লাইসিসৰ ফলত 5 কিটো 2 মিথাইল হেক্সানেল উৎপন্ন কৰে তো ইয়াতে তোমালোকে চোৱা কন্ট্যাক্ট কৰে তোমালোকৰ যদি ভালকৈ তোমালোকে চোৱা অপচন নম্বৰ এ যেটো আছে এইটো তোমালোকৰ কৰে তেনেহলে 7 ৰ অপচন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ 8 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এ আৰু বি টো কি হয় এটো খুদিছে প্ৰডাক্টটো কি হ'ব তো এই 8 নম্বৰ কোৱেশ্চনটো যদি তোমালোকে ভালকৈ চোৱা ইয়াতে এ যেটো আছে এই এ টো হ'ব তোমালোকৰ ফিনল
অলপ যদি ভালকৈ তোমালোকে চোৱা এইটো কি হ'ব ফিনল হ'ব আৰু যেটো বি আছে এইটো হ'ব তোমালোকৰ আয়োডোমিথেন কি হ'ব আয়োডোমিথেন তেনেহলে চোৱা ফিনল আৰু আয়োডোমিথেন ক'ত আছে তো ভালকৈ যদি চোৱা অপচন নম্বৰ এ আছে ফিনল আৰু আয়োডোমিথেন তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা এইবোৰ তোমালোকৰ ৰিঅ্যাকশন তোমালোকে এ2 আসি ইয়াতো লগ লাগিব এনেকৈ তোমালোকে কৰিব লাগিব তাৰ পিছত তোমালোকে কি পাবা এ2 পাবা ফিনল আৰু বি2 পাবা আয়োডোমিথেন তেনেহলে অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰটো কি দিয়া আছে চোৱা ইন দা ফলোইং ৰিঅ্যাকশন তলত দিয়া বিক্ৰিয়াবোৰ তো ইয়াতে কৈছে পদাৰ্থ x হ'ব পদাৰ্থ x টো কি হ'ব এইটো আমাক সুধিছে তো ইয়াতে যদি তোমালোকে ভালকৈ চোৱা এই x টো কি হ'ব আমাক সুধিছে তো ইয়াতে কি আছে C2H5 তাৰ পিছত আমাতে ইয়াতে আছে N তাৰ পিছত ইয়াতে আছে H আৰু ইয়াতে এটা হাইড্ৰোজেন আছে তো কি হ'ব 2 হ'ব তো এই কি হ'ব x টো কি হ'ব C2H5NH2 ভালকৈ যদি তোমালোকে এইটো চোৱা বিক্ৰিয়াটো ভালকৈ চোৱা তেনেহলে ইয়াতে তোমালোকে কি পাবা C2H5NH2 পাবা এইটো ক'ত আছে চোৱা এইটো নহয় তেনেহলে অপচন নম্বৰ এ আছে তো এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ মই আকৌ কৈছো কোৱেশ্চনবোৰ মই স্পিডত কৰাই গৈছো নহলে ভিডিও দীঘল হৈ যাব যিসকলে কনসেপ্টবোৰ আছে তোমালোকে নিশ্চয় কৰিব পাৰিবা তাৰ পিছত 10 নম্বৰ দিয়া আছে এ প্ৰোটিন X উইল মলিকুলাৰ weight এটো দিয়া আছে on hydrolysis given amino acid one of this amine is তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তো এই কোৱেশ্চন পেপাৰখনৰ 10টা এমসিকিউ আমি তোমালোকক কৰি দিলো আৰু আশা কৰিছো তোমালোকে এইবোৰ কৰিব পাৰিলা আমি তোমালোকক কৈ দিলো কেনেকৈ কৰিবা তাৰ পিছত কোৱেশ্চন নম্বৰ 11 দিয়া আছে 100% পিওর ইথানল ক্যান নট বি obtained by fractional distillation method why 12 নম্বৰ দিয়া আছে two solution of same solute are labeled as 1m and 1m which one solution is more concentrated give your justification তাৰ পিছত আৰু দিয়া দুটা কোৱেশ্চন দিয়া আছে চোৱা তাৰ পিছত 13 নম্বৰ 2 নম্বৰ এটা কোৱেশ্চন দিয়া আছে তাৰ পিছত 14 নম্বৰটো দিয়া আছে derive an expression to calculate time required for 100% completion of zero order reaction 15 নম্বৰটো দিয়া আছে give the logarithm expression for Arrhenius equation and draw the plot of ln k versus 1/t কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় ভালকৈ চাবা 16 নম্বৰত তোমালোকক এটা 2 মাৰ্কৰ কোৱেশ্চন দিয়া আছে সো এটো তোমালোকে চাই লোৱা 17 নম্বৰ দিয়া আছে what are organometallic compound name the scientist who first synthesized and got Nobel Prize in chemistry তাৰ পিছত 18 নম্বৰটো তোমালোকক 2 মাৰ্কৰ এটা কোৱেশ্চন দিয়া আছে 19 নম্বৰত তোমালোকক 2 মাৰ্কৰ এটা কোৱেশ্চন দিয়া আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 20 ৰ পৰা 28 লৈকে এইবোৰ তোমালোকক 3 মাৰ্ক দিয়া আছে তো 3 মাৰ্কৰ কোৱেশ্চনবোৰ কেনেকুৱা হৈছে ডিফাইন কণ্ডাক্টিভিটি অফ সলিউশন ইয়াৰ লগত নিউমেৰিকেল এটা দিয়া আছে অডি আৰু এটা তোমালোকক নিউমেৰিকেল দিছে তাৰ পিছত 21 নম্বৰত দিয়া আছে হুইচ এলিমেন্ট অফ 3D series has lowest enthalpy of atomization বি নম্বৰ দিয়া আছে gadolinium belongs to 4F series সি নম্বৰত তোমালোকক 1 মাৰ্কৰ কাৰণে এটা কোৱেশ্চন দিয়া আছে 22 নম্বৰ দিয়া আছে হোৱাট আৰ কোইনেক মেটাল তাৰ পিছত বি নম্বৰত দিয়া আছে টাইট্ৰেশন অফ KMNO4 in the presence of HCl is not satisfactory why সি নম্বৰ দিয়া আছে এটা কোৱেশ্চন 1 মাৰ্কৰ তাৰ পিছত 23 নম্বৰত তোমালোকক আইপিএক নাম লিখিব কৈছে তাৰ পিছত 24 নম্বৰত তোমালোকক mention the state of hybridization of cobalt in এটো দিয়া আছে ইয়াৰ মানে সংকৰণ অৱস্থাটো লিখিব কৈছে তাৰ পিছত বি নম্বৰ দি তোমালোকক match of the following এটা দিয়া আছে তাৰ পিছত এইবোৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া আছে চোৱা তাৰ পিছত 25 নম্বৰত তোমালোকক কনভাৰ্ট দিয়া আছে পৰিৱৰ্তন কৰা ফিনল টু এনিসল আহি থাকে প্ৰিফাৰেন্স এক্সাম্পলত আহিছে 2 নম্বৰ দিয়া আছে বেনজিন টু বেনজালডিহাইড 3 নম্বৰ দিয়া আছে এনিলিন টু ফিনল এনেকৈ তোমালোকৰ কোৱেশ্চনবোৰ দিয়া আছে তো তোমালোক কোৱেশ্চনবোৰ চোৱা তাৰ পিছত 27 নম্বৰত আৰু এটা ম্যাচ অফ দা ফলোইং দিয়া আছে তাৰ পিছত 28 নম্বৰত তোমালোকক কোৱেশ্চন দিয়া আছে ট্ৰু ফলস তাৰ পিছত কিছুমান কোৱেশ্চন দিছে ইয়াতে তাৰ পিছত কোৱেশ্চন নম্বৰ 29 ৰ পৰা 29 30 আৰু 31 তোমালোকক 5 মাৰ্কৰ কাৰণে দিছে তো 5 মাৰ্কৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে চাই যোৱা আৰু এই কোৱেশ্চন পেপাৰখন তোমালোকৰ মডাৰেট আহিছে আৰু তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰিবা 31 নম্বৰত তোমালোকক দিয়া আছে ৰাইট দা প্ৰডাক্ট বা ৰিঅ্যাকশন টু লিখিব কৈছে তো কি হ'ব এটো তোমালোকক লিখিব কৈছে তো এইকিটা তোমালোকক দিয়া আছিল আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা আৰু এনেকৈ আমি তোমালোকক কোৱেশ্চন পেপাৰবোৰ দি যাম তোমালোকৰ যেটো পৰীক্ষা আহি আছে সেই কাৰণে মই ভিডিওটো দীঘল নকৰিলো যিমান পাৰো মই অতি সহজতে তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিলো আৰু এনেকৈ আমি তোমালোকক ভিডিওবোৰ দি যাম আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা তো আজি ভিডিও আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা থাকি হম ভিডিওটো সজনে ধন্যবাদ জনাইছো